এইখিনি কি অংক দি দিছে কি কৰিম চোৱা আমি গ্ৰাফডাল যে আছে নহয় সেই গ্ৰাফটো এক্সক কেইবাৰ চুইছে আমি ইয়াতে 0 টা থাকিব 0 টা হেল্ল ডিয়াৰ ষ্টুডেন্ট কি খবৰ মজাকে তোমালকে পঢ়া শুনাৰ লগতে ধেমালি উৎপাত খেল ধেমালি সকলোখিনিতো কৰিয়ে আছা কিন্তু এতিয়া যেহেতু ক্লাস 10 টো একদম তোমালকে সিৰিয়াস হোৱা টাইম তে মনোযোগেৰে কিন্তু পঢ়া শুনাটো কৰি থাকিব লাগিব সেই কাৰণে তোমালকক মই আজি যোনটো ভিডিও বনাই লৈ আহিছো সেইটো হৈছে তোমালকৰ বহুপদ চ্যাপ্টাৰৰ 2.1 এক্সাৰসাইজটো খুব সহজ আৰু একদম সৰু আছে তে তোমালকক পটককে তোমালকে বুজিয়ে পাবা আৰু তোমালকক যেহেতু নতুন প্যাটাৰ্ন কৰিছে সেই কাৰণে এই চ্যাপ্টাৰটোৰ পৰা তোমালকক এমসিকিউ কিন্তু প্ৰশ্নৰ মুঠেই দিবই সেই কাৰণে তোমালকে গুটেই কিটা চোৱা বহুত ইজি হয় তোমালকে এটা দুটা চোৱাৰ পিছত তোমালকে নিজে পাৰিবাই ঠিক আছে তে বলা তোমালকক যিখিনি বস্তু মই বুজাম মনোযোগেৰে চাই যোৱা অনুশীলনী 2.1 ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেগবোৰ তলত দিয়া আছে ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিয়াব দিছে তোমালকক এই কনসেপ্টটো তোমালকক ইন্ট্ৰোডাকশন ভিডিওটো তোমালকক মই বুজাই দিছোই তোমালকে কোনোবাই যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে গুটেই চ্যাপ্টাৰটো মই ইন্ট্ৰোডাকশন ভিডিও কি ফৰ্মুলা ইউজ হ'ব কি কনসেপ্ট লাগিব এই চ্যাপ্টাৰটো গুটেই খিনি বস্তু মই তোমালকে যদিও ক্লাস 9 ত বহুপদ যদিও পঢ়া নাই তোমালকে সেই ভিডিওটো চালে সম্পূৰ্ণ চ্যাপ্টাৰটো একদম ইজি হলখলিয়া একদম ভাতৰ লগত পানী খোৱা নিচিনা হৈ যাব তে তোমালকক ৰেকমেন্ড কৰো সেই ভিডিওটো চোৱা ডেসক্ৰিপচনতে তোমালকে লিংক পাবাই মানে ঠিক আছে যদিও তোমালকক মই সেই ভিডিওটো চাবলৈ দিছো তেতিয়াও তোমালকক মই যেহেতু এই ভিডিওটো চাম বুলি অন কৰিছা তোমালকে কিবা এটা শিকিব লাগিব হেতু কাৰণে তেও মই কনসেপ্ট কি ইউজ হ'ব মই হেখিনি তোমালকক মই বুজাই দিছো চোৱা কাৰ্তীয় সমতল সকলোৱে চিনি পোৱা নে কাৰ্তীয় সমতল এইটো হৈছে কি x x ডেশ x অক্ষ মানে যোনডাল পথালি থাকিব হেডাল x অক্ষ এইডাল হৈছে আমাৰ y অক্ষ হয় নে নাই আৰু এইখিনি যত কটাকটি কৰিছে দুয়োডাল অক্ষয় যোনডাল কটাকটি কৰিছে এই বিন্দুটোৰ নাম কি মূল বিন্দু হয় নে নাই তাক আমি o এলফাবেটেৰে বুজি পাও হৈছে এতিয়া ইয়াত যদি মই কিবা এটা যদি লেখ অংকন কৰো ধৰি লোৱা কেনেকুৱা লেখ অংকন কৰিম এইটো দেখা পাইছা এইটো এটা লেখ ঠিক আছে এই লেখডাল এতিয়া মোক যদি প্ৰশ্ন কৰে যে এই লেখডাল যে তুমি যে আকিছা সেই লেখডালৰ কেইটা শূন্য হ'ব শূন্য মানে কি কেইটা সমাধান থাকিব কথাটো বুজি পাইছা মনত ৰাখিবা এই লেখডালে x অক্ষক যিমানবাৰ সেট কৰিবা বা x অক্ষক যিমানবাৰ কটাকটি কৰিব সিমানটা শূন্য থাকিব তে x অক্ষ কেইবাৰ কটাকটি কৰিছে এইটো এটা আকৌ এইটো এটা হয় নে নাই তো দুবাৰ কটাকটি কৰিছে কাৰণে দুটা শূন্য ওলাব দুটা শূন্য থাকিব কথাটো বুজি পাইছা দুটা শূন্য থাকিব বা দুটা সমাধান থাকিব বলে আৰু এটা মই বুজাই দিউ চোৱা এইটো হৈছে আমাৰ কাৰ্তীয় সমতল লেখডাল বলে এই এনেকুৱাকে গৈছে এইবাৰ দেখাচোন এই লেখডালে x অক্ষক কটাকটি কৰিছে নে কটাকটি কৰা নাই যদি কটাকটি যদি নকৰে তে শূন্য আমাৰ নাথাকিব মানে শূন্য আমাৰ কি হৈ যাব শূন্য নাথাকিব হয় নে নাই কথাটো বুজি পাইছা শূন্য নাথাকিব তা বুজি পাইছা শূন্যৰ সংখ্যা 0 হ'ব তেতিয়া আকৌ ইয়াতে যিমানবাৰ কাটিব সিমানটা শূন্য হ'ব কথাটো বুজি পাইছা সিমানটা সমাধান হ'ব কথাটো বুজি পাইছা একদম হেতুৱে কনসেপ্ট ঠিক আছে সো 1 নম্বৰ খিনি মই সমাধান কৰি দিম তোমালকে হয়তো বহুতে দেখি পেলা গ্ৰাফ খিনি দেখি পেলা একদম ভয় কৰিছা তোমালকে ভাবিছা চাগে স্যাৰ কি হৈ গল কি দিছে কি সহজকে একদম ধুনিয়াকে আমাক দি দিছিলে যে 2 এ 3 এ কিমান আমি লিখি দিছিলো 5 তেনেকুৱা অংকই ঠিক আছিল এইখিনি কি অংক দি দিছে তোমালকে ভয় কৰিব নালাগে একদম চোৱা একদম ইজি টু হয় না বহুত ইজি চাই যোৱা খালি কি কৰিম চোৱা আমি গ্ৰাফডাল যে আছে নহয় সেই গ্ৰাফটো এক্সক কেইবাৰ চুইছে আমি হেতু চাম এইটো গ্ৰাফ হয় না এইটো কাৰ্তীয় সমতল এইটো y অক্ষ এইটো x অক্ষ এই গ্ৰাফটোৱে x অক্ষ কেইবাৰ চুইছে জানা স্যাৰ নাই চোৱা ঠিক আছে নাই চোৱা মানে শূন্য নাথাকিবই তাত
ঠিক আছে ইয়াতে 0টা থাকিব 0টা থাকিব কি থাকিব শূন্য আৰে 0টা থাকিব মানে নাথাকিবই মানে শূন্য নাই ইয়াতে গ্ৰাফডালত গ্ৰাফটোৱে x অক্ষক চোৱা নাই বুজি পাইছা সিম্পল একদম 0টা থাকিব ইয়াতে কেইবাৰ চুইছে এইয়া চোৱা এবাৰ চুইছে y অক্ষক চাব নালাগে আমি x অক্ষক কেইবাৰ চুইছে x অক্ষক এবাৰ চুইছে সো এটা থাকিব এটা শূন্য থাকিব বুজি পাইছা নে নাই কোৱা বুজি পাইছা তেতিয়ালে লাইকটো দবাই দিয়া আৰু ঠিক আছে নেক্সট চোৱা 3 নম্বৰটো চোৱা কেইবাৰ চুইছে এবাৰ দুবাৰ তিনিবাৰ তিনটা থাকিব বুজি পাইছা আৰে বাবা বুজি পাইছা নে নাই কোৱা বুজি পাইছা ক্লিয়াৰ হৈছে ঠিক আছে চোৱা ইয়াতে কেইবাৰ চুইছে এইটো গ্ৰাফ কেইবাৰ চুইছে এবাৰ দুবাৰ দুটা থাকিব স্যাৰ দুটা থাকিব স্যাৰ এইখিনিতো কোৱেশ্চন আমি পাৰিমেই কিন্তু প্ৰথম দেখাৰ লগে লগে একদম ইমান একদম ইঞ্জিনিয়াৰিং লেভেলৰ কিবা কোৱেশ্চন দি দিয়ে নেকি এনেকা লাগে ভয় কৰিব নালাগে তোমালোকে প্ৰথম পাই আছে কোৱেশ্চনখিনি এনেকুৱা লাগিবই ঠিক আছে যেতিয়া তোমালোকে প্ৰেক্টিস কৰি যাবা তোমালোকে চাবা মহাৰত হাসিল কৰি লবা একেবাৰে ঠিক আছে হিকানে অংক সাবজেক্টটো বহুত ইন্টাৰেষ্টিং সাবজেক্ট হয় তুমি প্ৰথমত শিকিবা দুবাৰ তিনিবাৰ কৰিবা ৰিভাইজ মাৰিবা বাৰে বাৰে তেতিয়া তোমাৰ কি হৈ যাব বেছ ষ্ট্ৰং হ'ব তুমি নজনা কথাও তেতিয়া শিকিব পাৰিবা নতুন নতুন কিছুমান মেথড ব্ৰেইনত অটোমেটিক্যালি আহিব যে মই এনেকুৱাকে কৰিব পাৰো নেকি হয় পাৰিবা ঠিক আছে তুমি যেতিয়া নতুন নতুন মেথড শিকিবা নিজৰ সাৰ সকলক তোমালকে চাই লব দিবা ঠিক আছে যে স্যাৰ মই এটো এটা নতুন মেথড শিকিছো এটো এনেকাকে কৰিলে হ'ব নেকি খুদিবা যদি সাৰে কয় হয় ঠিকই আছে তেতিয়ালে তোমালকে হেতু এপ্লাই কৰিব পাৰিবা ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱা কেইবাৰ কাটিছে x অক্ষক এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ তে চাৰিটা শূন্য বুজি পাইছা তোমালকে সমান চিন দি পেলাই তোমালকে লিখি লবা দেই গ্ৰাফ কিটা লাগে আৰু গ্ৰাফ কিডাল কাট পেন্সিলে ৰাখি পেলাই ধুনিয়াকে তোমালকে নোট কপিত একদম ধুনিয়াকে নোটস বনাই লবা দেই ইয়াতে কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ তে তিনটা থাকিব স্যাৰ বুজি পাই গলো আৰে বুজি পাবাই কোনে বুজাই আছে ঠিক আছে এতিয়া তোমালকক মই এই এক্সাৰসাইজটো তোমালকক এখিনি ৰাখিলো ঠিক আছে নেক্সট তোমালকক গুটেই বুকৰ গুটেইখিনি সমাধান তোমালকে পাবাই মানে তোমালকে খালি এই চ্যানেলটো এক্টিভ থাকিবা আৰু নতুন নতুন স্টুডেন্টে যদি এইখিনি যদি ভিডিও পাই আছা মোৰ তোমালকে এটি ফ্যামিলি লগত জয়েন হৈ যোৱা আমি একদম মজাকে অংকখিনি ধুনিয়াকে প্ৰেক্টিস কৰিম এমসিকিউ আনিম ঠিক আছে ওয়ান শট ভিডিও আনিম বহুত খিনি বস্তু আনিম তোমালকৰ কাৰণে তে ঠিক আছে আজিলৈ মই এখিনি ৰাখি প্লাই মই 2.2 এক্সাৰসাইজৰ বাবে মই ভিডিওটো ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰো আকো ন ঠিক আছে সো আজিলৈ ৰাখিছো ধন্যবাদ